নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ খুবেই গুৰুত্বপূৰ্ণ মানে ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই 4টা ভাল খবৰটো কি মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম। তো মই শ্ৰীপাজিত গগৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো ভাল খবৰ ফালে। তো ভাল খবৰ কেইটা দিয়াৰ আগত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। যেহেতু 4টা ভাল খবৰ আছে প্ৰত্যেকটোই জনাই যাম, তো লাইক এটা কৰিবলৈ একেবাৰেই নাপাহৰিব। আগবাইছো প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ ওলাইছে যিসকলৰ ঘৰত নেকি সৰু ল'ৰা ছোৱালী আছে, যিসকলৰ বয়স নেকি 5 বছৰতকৈ কম, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তেওঁলোকৰ যদি আধাৰ কাৰ্ড নাই, যিসকলৰ বয়স 5 বছৰতকৈ তলৰ, তেওঁলোকৰ যদি আধাৰ কাৰ্ড নাই তেন্তে এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকক এতিয়া আধাৰ কাৰ্ড ডাকঘৰৰ জৰিয়তে ঘৰতে আহি বনাই দি থৈ যাব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি এতিয়া ভাৰতৰ ডাক বিভাগত প্ৰায় 7,000 নতুন এমপ্লয়ীক সংযোগ কৰা হৈছে বুলি জনাইছে। প্ৰায় 7,000 নতুন ডাক বিভাগত চাকৰি জইন কৰাইছে প্ৰায় 7,000 লোকক, আৰু তেওঁলোকে স্পেচিয়েলি আধাৰ কাৰ্ড বনোৱাটোৰে কাম তেওঁলোকে কৰিব। মানে আপোনালোকৰ ঘৰত যেনিবা সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে এপ্লাই কৰিলে, তো এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ ঘৰত যাব, তো গৈ আধাৰ কাৰ্ড বনাই দি থৈ আহিব। তেওঁলোকৰ কামেই হ'ব মুঠৰ ওপৰত সেইটো কৰা। তো আপোনালোকেও বনাব পাৰে আধাৰ কাৰ্ড। আপোনালোকে ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীটোৰ কাৰণে আধাৰ কাৰ্ড বনাবলৈ এপ্লাই কৰিব পাৰে। যদি এপ্লাই কৰে ওচৰৰ যিকোনো এটা ডাকঘৰৰ পৰা আহি আপোনালোকৰ ঘৰত আধাৰ কাৰ্ড বনাই দি থৈ যাব। তো কেনেকুৱা লাগিছে খবৰটো জানি কমেণ্ট এটা কৰি জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো অৱশ্যে ওলাই পৰিছে সেইসকল মহিলাৰ কাৰণে যিসকল মহিলাই নেকি বাহিৰত কাম কৰে, ঘৰৰ পৰা বাহিৰত কাম কৰে, কিবা এটা কৰে, তেওঁলোকে যেতিয়া নেকি ঘৰলৈ উভতে, তো উভতাৰ সময়ত তেওঁলোকে কেতিয়াবা যদি বিপদৰ সন্মুখীন হয় তেন্তে তেওঁলোকক এতিয়া অসম পুলিচৰ তৰফৰ পৰা উদ্ধাৰ কৰা হ'ব, ঘৰত আনি থৈ যোৱা হ'ব বুলি জনাইছে। সাপোজ যেনিবা আপুনি গুৱাহাটী মহানগৰীত আছে, অসমৰ যিকোনো এখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি যিটো ৰুমত আছে সেই ৰুমৰ পৰা আপোনাৰ অফিচৰ দূৰত্ব যেনিবা 2 কিলোমিটাৰ, তো আপুনি সেই 2 কিলোমিটাৰ ডেইলি যেনিবা খোজকাঢ়ি যায় বা স্কুটিত যায়, যেনেকৈ নহওক আপোনালোকে সেই 2 কিলোমিটাৰ আপোনালোকে যাব লগা হয়। কিন্তু কেতিয়াবা যেনিবা আপোনালোকৰ অকণমান দেৰি হৈ গ'ল, আপোনালোকে যাবৰ কাৰণে ভয় কৰিছে, তো তেনে সময়ত আপোনালোকৰ বাবে এটা টোল ফ্ৰী নাম্বাৰ জাৰি কৰিছে। সেই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে। মোবাইল নাম্বাৰটো হৈছে 7837015855। এই নম্বৰটো আপোনালোকে চেভ কৰি ৰাখিব। ৰাতি 10 বজাৰ পৰা পুৱা 6 বজালৈকে আপোনালোকে যদি সমস্যাৰ সন্মুখীন হয় নাম্বাৰটোত আপোনালোকে ফোন কৰিব আৰু আপোনালোকক ঘৰত দি আহিবগে অসম পুলিচৰ তৰফৰ পৰা। তো আপোনালোকৰ কাৰণে স্পেচিয়েলি মহিলাসকলৰ কাৰণে এই নাম্বাৰটি জাৰি কৰা হৈছে। তো আপোনালোকে নাম্বাৰটো টুকি ৰাখিব, কেতিয়াবা আপোনালোকক প্ৰয়োজন হ'ব। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ মহিলাই এই নাম্বাৰটোৰ দ্বাৰা সহায় ল'ব পাৰে বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আপুনি যদি পেট্ৰল ভৰাই আপোনালোকৰ বাইকখনত যদি আপোনালোকে পেট্ৰল ভৰাই হাইৰাণ হৈ গৈছে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকে যদি পেট্ৰল ভৰাই আপোনালোকৰ মাথা নষ্ট হৈ গৈছে, হাইৰাণ হৈ গৈছে, তেন্তে আপোনালোকে এতিয়া এখন ইলেক্ট্ৰিক স্কুটাৰ ল'ব পাৰে। অ'লাৰ তৰফৰ পৰা অ'লা S1X নামেৰে এখন নতুনকৈ স্কুটি উলিয়াইছে, যিখনৰ প্ৰাইচ হৈছে 80,000 টকা, যিখন আপোনালোকে মাত্ৰ 1816 টকাত পাৰ মন্থ EMIত ল'ব পাৰে বুলি জনাইছে অ'লা S1। তো আপোনালোকে ল'ব পাৰে যদিহে এখন ইলেক্ট্ৰিক স্কুটাৰ ল'ম বুলি ভাবি আছে। ইলেক্ট্ৰিক স্কুটাৰ মোৰ মতে ঘৰত আজিকালি থকাটো প্ৰয়োজনীয়। কমাৰ্চিয়েল ইউজত আপোনালোকে ইলেক্ট্ৰিক স্কুটাৰ এতিয়া ব্যৱহাৰ কৰিব পাৰে। আগবাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে, আৰু এই ভাল খবৰটোৰ অৱশ্যে বৈধতা 25 তাৰিখলৈকেহে আছে। আজি হৈছে 24 তাৰিখ, অহাকালিলৈকে বৈধতা আছে। তো আপোনালোক যদি এজন খেতিয়ক তেন্তে আপোনালোকৰ কাৰণে এইটো ভাল খবৰ। আপোনালোক যদি এজন খেতিয়ক তেন্তে আপোনালোকে PM ফসল বীমা যোজনাৰ কাৰণে আবেদন কৰিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাব।
এতিয়ালৈকে যদি আপোনালোকে আবেদন কৰা নাই তেন্তে অহাকালিলৈকে আছে ডেট অহাকালি হৈছে 25 তাৰিখ 25 আগষ্টলৈকে ডেট বৃদ্ধি কৰি দিয়া হৈছে সময় বৃদ্ধি কৰি দিয়া হৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আবেদন কৰিব পাৰে অহাকালিলৈকে লাষ্ট ডেট যিকোনো এটা CSC চেণ্টাৰত যাব গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব কেতিয়াবা যদি বানপানী হয় কেতিয়াবা বৰষুণৰ ফলত যদি আপোনালোকৰ খেতি-বাতি নষ্ট হয় তেন্তে আপোনালোকৰ সেই খেতি-বাতিৰ যিমান টকাৰ প্ৰয়োজন হৈছিল সেই টকা সৰকাৰ ফালৰ পৰা আপোনালোকক ৰিটাৰ্ণ দিয়া হ'ব গতিকে আপোনালোকে যাওক এপ্লাই কৰি থক PM ফসল বীমা ইউজাৰৰ কাৰণে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছো ধন্যবাদ জয় অসম